জীব আৰু জ্বৰ, লিভিং এণ্ড নন লিভিং থিংছ। জীব বুলিলে কি বুজা? জীৱৰ বস্তুৰ কি হয়? জীৱন আছে বা জীৱিত হয় বা জান আছে। তেনেধৰণৰ বস্তুক কি বুলি কোৱা হ'ব? জীৱ বুলি কোৱা হ'ব। যেনে কি হ'ব? গৰু, ছাগলী, ম'হ, কুকুৰ, চৰাই চিৰিকটি, উদ্ভিদ আদি। আৰু জ্বৰ, জ্বৰ বুলিলে কি বুজা? জীৱৰ বস্তুৰ জীৱন নাই, জীৱিত নহয়, তেনেবোৰ বস্তুক কি বুলি কোৱা হ'ব? জ্বৰ বুলি কোৱা হয়। যেনে কি হ'ব? কাঠকলম, কলম, পেঞ্চিল, ডাষ্টাৰ, কিতাপ, ইত্যাদি। এই গোটেইবিলাক বস্তু কি হয়? জীৱিত নহয় বা জীৱন নাই বা জান নাই। আমি আমাৰ চৌপাশে বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পাওঁ। আমি যদি আমাৰ চাৰিওফালে লক্ষ্য কৰোঁ, তেনেহ'লে আমি কি পাওঁ? বিভিন্ন ধৰণৰ বস্তুবিলাক দেখা পাওঁ। তাৰ ভিতৰত কিছুমানে চলা ফুৰা, খোৱা বোৱা, খেলা ধূলা, কামবোৰ কৰিব পাৰে আৰু কিছুমানে নোৱাৰে। আমি যদি এই গোটেইবিলাক বস্তু লক্ষ্য কৰোঁ, তেনেহ'লে আমি কি দেখা পাওঁ? কিছুমান বস্তুৱে কি কৰি আছে? ইয়াৰ ভিতৰত কিছুমানে কি কৰে? চলা ফুৰা, খোৱা বোৱা, খেলা ধূলা আদি কামবোৰ কৰিব পাৰে। আন কিছুমানে নোৱাৰে। আমাৰ চৌপাশৰ বস্তুবোৰক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি। আমাৰ যে চাৰিওফালে বিভিন্ন ধৰণৰ বস্তুবিলাক আছে নহয়, এই গোটেইবিলাক বস্তুক আমি প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি? দুটা ভাগত ভগাব পাৰি। সেইকেইটা হ'ল জীৱ আৰু জ্বৰ। সেই ভাগ দুটা কি কি হ'ব? সেই ভাগ কেইটা হ'ল জীৱ, লিভিং থিংছ, আৰু জ্বৰ, নন লিভিং থিংছ। আমি সততে দেখি থকা গৰু, ছাগলী, কুকুৰ, মেকুৰী, পোক পতংগ, মানুহৰ, চৰাই, গছ গছনি আদিবোৰ হ'ল জীৱিত বস্তুৰ উদাহৰণ। এই গোটেইবিলাক কি হয়? জীৱিত বস্তুৰ উদাহৰণ। যেনে কি হ'ব? গৰু, ছাগলী, কুকুৰ, মেকুৰী, পোক পতংগ, মানুহ, চৰাই, গছ গছনি, এই গোটেইবিলাক বস্তু কি হয়? জীৱন আছে বা জীৱিত হয় বা জান আছে। গোটেইবিলাক কি হয়? জীৱৰ উদাহৰণ হয়। আনহাতে চকী, মেজ, কাগজ, কলম, পেঞ্চিল, কাপোৰ, বাচন বৰ্তন আদিবোৰ হ'ল জ্বৰ বস্তু। এই গোটেইবিলাক বস্তুৱে কি কৰিব নোৱাৰে? চলা ফুৰা কৰিব নোৱাৰে, খোৱা বোৱা কৰিব নোৱাৰে, বৃদ্ধি নহয়, আৰু এইবিলাকৰ কি নাই? জীৱন নাই বা জীৱিত নহয়। এই গোটেইবিলাক বস্তু কি হয়? জ্বৰ পদাৰ্থৰ উদাহৰণ হয়। যেনে চকী, মেজ, কাগজ, কলম, পেঞ্চিল, কাপোৰ, বাচন বৰ্তন, এই গোটেইবিলাক কি হয়? জ্বৰ বস্তুৰ উদাহৰণ হয়। এতিয়া জীৱৰ কেইটামান বৈশিষ্ট্য কি কি? ইয়াতে এইবিলাক কি হয়? জীৱৰ উদাহৰণ হয়। যেনে কি হাতী, দেখিব হাঁহদি আছে, কুকুৰা, দেখিব সাপ, দেখিব সিংহ, গছ, এইবিলাক কি হয়? জীৱৰ উদাহৰণ। এই গোটেইবিলাক বস্তু কি হয়? জীৱিত হয় বা জান আছে বা জীৱন আছে। আৰু এইবিলাক বস্তু কি হয়? জ্বৰ পদাৰ্থ। যেনে কি টেবুল, কলম, এই যে এইফালে তোমালোকে দেখি পাইছা নহয়, গোটেইবিলাক বস্তু কি হয়? জীৱিত নহয় বা জান নাই বা জীৱিত নহয় বা জান নাই বা নিৰ্জীৱ হয় গোটেইবিলাক। এইবিলাকক কি বুলি কোৱা হ'ব? জ্বৰ পদাৰ্থ বুলি কোৱা হয়।